আজি উৰিয়াম ঘাটত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান শতাধিক বুলডোজাৰেৰে এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ ব্যৱসায়িক প্ৰতিষ্ঠান সকলো। নমস্কাৰ, নিউজ ডেস্ক ৰিপৰ্টৰ বাতৰিৰ সৈতে মই ইমৰান হুছেইন দিবলৈ লৈছো বিতং বাতৰি। সৰুপথাৰৰ উৰিয়াম ঘাটত আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বিদ্যাপুৰ অঞ্চলৰ পৰা আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান। শতাধিক বুলডোজাৰেৰে পুৱাৰে পৰা এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ ব্যৱসায়িক প্ৰতিষ্ঠান। 12খনকৈ গাঁৱত চলিব এই বৃহৎ উচ্ছেদ অভিযান। বৃহত্তৰ ৰেংমা বনাঞ্চলত অবৈধ বেদখলকাৰীয়ে শ শ মূল্যৱান গছ কাটি বসতি স্থাপন কৰি আহিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে প্ৰেৰণ কৰা হৈছিল ঘৰ খালী কৰাৰ জাননী। সেই উদ্দেশ্যে আজিৰে পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান। সোণাৰীবিল তোপ 2 নং পিঠাঘাট 2 নং দয়ালপুৰ 3 নং দয়ালপুৰ দলন পথাৰ খেৰবাৰী বিদ্যাপুৰ বজাৰ 2 নং মধুপুৰ আনন্দপুৰ ৰজা পুখুৰী আৰু গেলাজানত চলিব এই বৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে অধিকাংশ বেদখলকাৰীয়ে সেই ঠাই পৰিত্যাগ কৰিছে আৰু যিসকল বেদখলকাৰী এতিয়াও সেই ঠাইতে আছে তেওঁলোকৰ মাজত এতিয়া কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। উচ্ছেদস্থলীত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহবৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উচ্ছেদস্থলীত মোতায়েন কৰিছে সহস্ৰাধিক আৰক্ষী বন সুৰক্ষা কৰ্মী। উচ্ছেদত সহযোগ কৰিছে স্থানীয় লোকসকলে আৰু লগতে নাগালেণ্ডৰ কিছু দল সংগঠনেও এই বৃহৎ উচ্ছেদ অভিযানত সহায় সহযোগ কৰা দেখিবলৈ পোৱা গৈছে।
এতিয়া বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছো পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।